কিন্তু এতিয়া আমাৰ কুৱেশ্যনটো নেক্সট কুৱেশ্যনটো হ'ল কি এই 3টো ক'ৰ পৰা আহিলে হয় চ' সেই 3টো ক'ৰ পৰা আহিলে কাৰণে জেড ইনটু এইখিনি আছে নহয় ইনটু এইখিনি আছে এইখিনি পাৰ্ট 0 হ'ব লাগিব বা এইখিনি পাৰ্ট 0 হ'ব লাগিব এক্স প্লাছ ৱাই প্লাছ জেড আৰু এক্স প্লাছ ৱাই প্লাছ জেড জেড ইকুৱেল টু 0 ওলায় কি ওলাই মই কৈ আছোঁ মই যদি লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইডত ৰিয়েল পাৰ্টখিনি ৰিয়েল পাৰ্টত লৈ লওঁ আৰু ইমেজিনেৰীখিনি ইমেজিনেৰী ফালে এৰেঞ্জ কৰি লওঁ অ'কে চ' এইটো প্ৰব্লেমত কি দিছে কৈছে যে ইফ কছ আলফা প্লাছ কছ বিটা প্লাছ কছ গামা ইকুৱেল টু সাইন আলফা প্লাছ সাইন বিটা প্লাছ সাইন গামা ইকুৱেল টু 0 চ' কৈছে যে বেচিকেলি এইটোৱে কৈছে যে এইখিনি ইকুৱেল টু 0 আকৌ কৈছে যে আকৌ এইখিনিৰ ইকুৱেল টু 0 তেন্তে আমাক প্ৰুভ কৰিব দিছে যে কছ 3 আলফা 3 বিটা 3 গামা ইকুৱেল টু ইমান চ' এইটো প্ৰব্লেম আমি কেনেকৈ চল্ভ কৰিম অ'কে দেখি অলপ কিবা কিবি লাগিছে এইটো কানেকশ্যন নাথাকা নিচিনা লাগি গৈছে চ' হয় কি এইটো অ'কে চ' সেইটো কাৰণে আমি এটা গেছ কৰোঁ মোৰ গেছটো হ'ল কি যে ইয়াত যিহেতু কছ আলফাৰ ভিতৰত প্ৰথম ইয়াত আলফা আছিলে কিন্তু ইয়াত এতিয়া কি হৈছে 3বিলাক ইয়াত এনেকৈ সোমাই গৈছে চ' ডেফিনেটলি ইয়াত ডি মৰফাছ থিয়ৰেম হৈছে আৰু ডেফিনেটলি এনেকুৱা এটা কেছ হৈছে যে আমাৰ তাত ছাপ'জ এক্স ইকুৱেল টু কছ আলফা প্লাছ আই চাইন আলফা আছে আৰু তাত আমাৰ 3 হৈ গৈছিল মষ্ট প্ৰবেবলি মই খালি গেছ কৰিছোঁ দেই তেনেকৈ প্ৰব্লেমটো চল্ভ কৰিব লাগে আৰু মই কৈছোঁ আৰু মই কেনেকৈ ভাবিছোঁ ইনচাইট এটা দিছোঁ মই অ'কে ত' মষ্ট প্ৰবেবলি এনেকুৱা হৈছে আৰু তেনেকেই মষ্ট প্ৰবেবলি কছ বিটা প্লাছ আই চাইন বিটা আছে তাত কিউব হৈছে আৰু এইটো হৈ গৈছে এইটো আকৌ তেনেকৈ গামাৰ কাৰণেও তেনেকৈ হৈছে কিন্তু এই বস্তুটো হৈছে কি এইকেইটা প্লাছ হৈ গৈছে ইয়াত দেখিছোঁ আমি হয়নে মানে ইয়াতো আছিলে এইটো পাৰ্ট আকৌ গামাৰ কাৰণেও সেইটো পাৰ্ট চ' সেই 3টা পাৰ্ট প্লাছ হৈ গৈছে প্লাছ হৈ পেলাই কি ওলাই গৈছে 3 ইমানখিনি ওলাইছে অ'কে আকৌ তেনেকৈ চাইনৰ পাৰ্টটো প্লাছ হৈ গৈছে আৰু এইটো ওলাইছে চ' এনেকুৱা কেছবিলাকত কি হয় কছৰ পাৰ্টটো ধৰা আছে ইয়াত আৰু চাইনৰ পাৰ্টটো ধৰা আছে ইমেজিনেৰী পাৰ্টত চ' মষ্ট প্ৰবেবলি ইহঁতক প্লাছ কৰোঁতে কছৰ পাৰ্টটো ৰিয়েল পাৰ্ট হৈ আছে অ'কে আৰু চাইনৰ পাৰ্টটো ইমেজিনেৰী পাৰ্ট হৈ আছে এতিয়া ৰিয়েল পাৰ্ট ইকুৱেল টু ৰিয়েল পাৰ্ট আৰু ইমেজিনেৰী পাৰ্ট ইকুৱেল টু ইমেজিনেৰী পাৰ্ট চ' মই এটা এনেই আইডিয়া দিছোঁ ৰাফ আইডিয়া এটা যে প্ৰব্লেমটো কেনেকৈ চল্ভ হ'ব অ'কে কিন্তু এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কি এই 3টো ক'ৰ পৰা আহিলে হয় চ' সেই 3টো ক'ৰ পৰা আহিলে কাৰণে আমি এটা ফৰ্মুলা যদি ভাবি দিওঁ আমি গম পাই যাম যে 3টো তাৰ পৰা আহিলে চ' একচুৱেলি হৈছে কি আমি ধৰি ল'লোঁ যে এক্স ইকুৱেল টু কছ আলফা প্লাছ আই চাইন আলফা y ইকুৱেল টু কছ বিটা প্লাছ আই চাইন বিটা আৰু z ইকুৱেল টু আমি ধৰি লৈছোঁ যে কছ গামা প্লাছ আই চাইন গামা আৰু এতিয়া মই এটা ফৰ্মুলা জানো যে এক্স কিউব প্লাছ y কিউব প্লাছ জেড কিউব ইকুৱেল মাইনাছ থ্ৰাইছ ৱাই জেড ইকুৱেল টু কি হয় এক্স প্লাছ ৱাই প্লাছ জেড ইনটু এক্স স্কুৱেৰ ৱাই স্কুৱেৰ প্লাছ জেড স্কুৱেৰ এক্স ৱাই আমি পাইছোঁ ক্লাছ 9ত পাইছোঁ মষ্ট প্ৰবেবলি হয়নে আৰু এইটো মাইনাছ আছে চ' এইটো ফৰ্মুলা আমি পাইছিলোঁ 9ত কিন্তু আমি যদি ভালকৈ চাওঁ এই গোটেইখিনি বস্তু যদি 0 হৈ যায় এইখিনি যদি 0 হৈ যায় তেতিয়া কি হ'লে হয় এইখিনি ধৰা 0 তেতিয়া এইটো হৈ গ'লে হয় এক্স কিউব প্লাছ ৱাই কিউব প্লাছ জেড কিউব মাইনাছ থ্ৰাই জেড ইকুৱেল টু 0 তেতিয়া আমি যোনটো ইমেজিন কৰি আছিলোঁ যোনটোৰ কাৰণে আমি আশা কৰি আছিলোঁ সেই ধৰণৰ পেটাৰ্ণটো আমি পাই যাওঁ হয়নে এক্স কিউব ৱাই কিউব জেড কিউব 3xy যদি আগৰ কুৱেশ্যনটোলৈ চাওঁ মানে এই বস্তুটো 3xy চ' মষ্ট প্ৰবেবলি তাতে কিবা এটা ঘটি আছে হয়নে এনেকুৱা ধৰণেই ঘটিছে এনচাৰটো এনেকৈ কিবা এটা ওলাবগৈ আমি গেছ কৰি গৈ আছোঁ এতিয়া আমি এইখিনি 0 কেনেকৈ পাম এইখিনি 0 পাবলৈ হ'লে আমি আইডাৰ এইখিনি 0 পাব লাগিব এক্স প্লাছ ৱাই প্লাছ জেড ইনটু এইখিনি আছে নহয় ইনটু এইখিনি আছে
এইখিনি পাৰ্ট 0 হ'ব লাগিব বা এইখিনি পাৰ্ট 0 হ'ব লাগিব x + y + z আৰু x + y + z z = 0 ওলাই কি ওলাই মই কৈ আছোঁ মই যদি x + y + z কৰোঁ x ৰ জেগাত কি আছে বাৰু cos alpha plus sin alpha plus cos beta plus I sin beta আৰু plus cos gamma I sin gamma real part equal কৰি লওঁ এইটো real part cos alpha cos gamma আকৌ I টো কমন লৈ লওঁ sin alpha plus sin beta plus sin gamma এতিয়া যদি কুৱেশ্যনলৈ চাওঁ এইখিনি আমাক দিয়াই আছে কুৱেশ্যনত কি দিয়া আছে cos alpha plus cos beta plus cos gamma কি হয় 0 হয় ইকুৱেল টু দিয়া আছে 0 এই পাৰ্টটো হৈ যাব 0 আকৌ প্লাছ I এইখিনিও 0 দিয়া আছে এনচাৰ কুৱেশ্যনত চ' আল্টিমেটলি এনচাৰটো হৈ যাব 0 চ' আমি গম পাই গ'লোঁ যে x + y + z ইকুৱেল টু কি হৈ যায় 0 চ' যদি 0 হৈ যায় তেনেহ'লে এই গোটেই মেটেৰিয়েলটো কি হৈ যাব 0 হৈ যাব চ' আল্টিমেটলি আমি এইখিনি পাই যাম অ'কে আমি এইটো পাই গ'লোঁ এইটো এক্সপ্ৰেশ্যনৰ পৰা আমাৰ চব প্ৰুভ হৈ যাব অ'কে চ' আমি ইয়াত পাতি দিওঁ cos alpha plus I sin alpha whole cube চ' এইখিনি তেনেকৈ পাতি গৈ থাকিম অ'কে চ' এতিয়া আমি এইটো ইকুৱেল পাতি পেলাই 3 cos alpha plus I sin alpha আকৌ ইনটু cos beta plus I sin beta চ' এইখিনি আমি মাল্টিপ্লাই কৰি গৈ আছোঁ আকৌ cos gamma plus I sin gamma চ' এইখিনি দেখি অলপ কিবা কিবি লাগিছে চাগে এইখিনি মাল্টিপ্লাই কেনেকৈ কৰিম কিন্তু আমি এইটো ষ্টাইলত এবাৰ মাল্টিপ্লাই কৰি থৈছোঁ ক'ত কৰিছিলোঁ আমি যে কেছ 1ৰ প্ৰুফ এটা কৰিছিলোঁ তাত আমি এনেকুৱাবিলাক আমি মেনুৱেলি মাল্টিপ্লাই কৰিছিলোঁ মনত আছেনে চ' এইটো যদি আমি 3বাৰ মাল্টিপ্লাই কৰোঁ কি হ'ব cos alpha plus beta plus gamma আকৌ প্লাছ I sin alpha plus beta plus gamma আগতে আমি পাইছিলোঁ θ1 θ2 θ3 কেছ 1ত তেনেকৈ পাইছিলোঁ ইয়াত এনেকুৱা আছে চ' এতিয়া এইখিনি আমি আৰু অলপ চল্ভ কৰিম 3 বিলাক আমি ভিতৰলৈ ভৰাই দিম তেতিয়া আমি কি পাম তেতিয়া আমি এনেকুৱা পাম অ'কে সৰি আমি লেফ্ট হেণ্ড চাইডত এইখিনি পালোঁ এতিয়া ৰাইট হেণ্ড চাইডত কৰিব 3 cos alpha plus beta plus gamma চ' এনেকৈ কৰি দিম কেছ 1ত যেনেকৈ প্ৰুফটো কৰিছিলোঁ আকৌ ইয়াত তেনেকৈ alpha plus beta plus gamma এইখিনি ৰিয়েল পাৰ্ট এৰেঞ্জ কৰি লওঁ এফালেও আৰু এফালেও cos 3 alpha plus cos 3 beta plus cos 3 gamma আকৌ প্লাছ I টো কমন লৈ লওঁ আকৌ এইখিনি আমি পাতি দিওঁ 3 beta sin 3 gamma অ'কে ভিডিঅ'টো পজ কৰি তোমালোকে কৰিবা খালি আৰামত বহি নাথাকিবা আৰু এইটোৱে কৈছোঁ লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইডত ৰিয়েল পাৰ্টখিনি ৰিয়েল পাৰ্টত লৈ লওঁ আৰু ইমেজিনেৰীখিনি ইমেজিনেৰী ফালে এৰেঞ্জ কৰি লওঁ অ'কে এতিয়া এইকেইটা হৈ গ'ল ৰিয়েল পাৰ্ট cos alpha 3 beta plus cos 3 gamma আৰু ইমেজিনেৰী পাৰ্টত আমাৰ আহি গ'ল sin 3 alpha plus sin 3 beta আৰু sin 3 gamma চ' তোমালোকে ভিডিঅ'টো পজ কৰি চোৱা নিজে কৰি পেলাই তাৰপিছত এতিয়া গ'ল 3 cos 3 alpha plus beta plus gamma আৰু এইফালে আহি যাব আমাৰ I 3 sin alpha plus beta plus gamma চ' এতিয়া আমি কি কৰিম ৰিয়েল পাৰ্টৰ লগত কম্পেয়াৰ কৰি দিম ৰিয়েল পাৰ্ট ইকুৱেল টু ৰিয়েল পাৰ্ট আকৌ ইমেজিনেৰী পাৰ্ট ইকুৱেল টু ইমেজিনেৰী পাৰ্ট চ' এতিয়া যদি আমি কম্পেয়াৰ কৰোঁ তেতিয়া আমি কি পাম এইখিনি ইকুৱেল টু এইখিনি এতিয়া আকৌ কি পাম এইখিনি এই ভিতৰৰখিনি আইৰ ভিতৰত থকাখিনি sin 3 alpha plus sin 3 gamma plus sin 3 beta ইকুৱেল টু কিমান হ'ব 3 sin alpha plus beta plus gamma চ' সেইটোৱে মানে কম্পেয়াৰিং ৰিয়েল পাৰ্টছ উইথ ৰিয়েল পাৰ্টছ আৰু কম্পেয়াৰিং ইমেজিনেৰী পাৰ্টছ উইথ ইমেজিনেৰী পাৰ্টছ চ' আমাৰ কুৱেশ্যনত সেইটোৱে সুধিছিলে
চ' সেইটোৱে কথা অ'কে চ' নেক্সট প্ৰব্লেমত লগ পাম